সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থাৰ NHM-ৰ যি কৰ্মীসকল আছে, কি ডক্টৰ, কি নাৰ্ছ আৰু চতুৰ্থ বৰ্গৰ যি কৰ্মীসকল আছে, তেওঁলোকে কিন্তু এক প্ৰতিবাদত নামি পৰিছে। যোৱাকালিৰে পৰা আৰম্ভ কৰা 3দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে ধুবুৰী চিকিৎসা মহাবিদ্যালয় চৌহদ কিন্তু উত্তাল কৰি তুলিছে। তেওঁলোকে দ্বিতীয় দিনাও দেখা গৈছে যে এনেদৰেই তেওঁলোকে প্ৰতিবাদ কৰিছে যে তেওঁলোকৰ ন্যায্য বিচাৰ যাতে কৰিব পাৰে বা তেওঁলোকৰ যি দৰমহা আছে, তেওঁলোকে দৰমহা সপ্তম কমিশ্যনত যাতে পায়, তেওঁলোকে তাৰ কাৰণে কিন্তু প্ৰতিবাদ কৰা দেখা গৈছে। আৰু এনেদৰে তেওঁলোকে যোৱাকালিৰ পৰা আৰম্ভ কৰিছে প্ৰতিবাদ, আৰু অহাকালি অহা 9 তাৰিখ পৰ্যন্ত তেওঁলোকে 9 মাৰ্চলৈকে তেওঁলোকে এই প্ৰতিবাদ কৰি থাকিব। NHM-ৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক তেওঁলোকক স্থায়ী পদত নিযুক্তি দিয়াৰ এই প্ৰতিবাদ কৰিছে। সমান কামৰ বাবে স্থায়ী পদৰ সমানে দৰমহা প্ৰদান কৰাৰ কাৰণে এই প্ৰতিবাদ কৰিছে। কিন্তু চৰকাৰে যি তেওঁলোকক কথা দিছিল, সেই কথা নৰখাৰ কাৰণে আজি তেওঁলোকে এই প্ৰতিবাদত নামি পৰিছে। আৰু এই প্ৰতিবাদ সমগ্ৰ অসমকে ধৰি কিন্তু ধুবুৰীতে প্ৰতিবাদ কৰা দেখা গৈছে। মই কিছু কথা জানিবলৈ যত্ন কৰিম। ইয়াতে উপস্থিত আছে সন্থাৰ যিসকল কৰ্মী, তেওঁলোকৰ সুধিবলৈ যত্ন কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছে, কি ক'ব? আচলতে আপোনালোকৰ যি দাবী, সেই দাবী বিগত বহু বছৰৰ পৰা আপোনালোকে উত্থাপন কৰি আছে, কিন্তু আজিলৈকে আপোনালোকৰ চৰকাৰৰ এই দাবী মানি লোৱা নাই, যাৰ বাবে কিন্তু সদৌ অসম জুৰি আপোনালোকে ধুবুৰীতো এই প্ৰতিবাদ কৰিছে। আচলতে আপোনাৰ মূল দাবীসমূহ কি আৰু আপোনালোকে বিচাৰিছে কি? পোনপ্ৰথমে সদৌ অসম টেকনিকেল কৰ্মচাৰী সন্থাৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমাৰ 20 বছৰীয়া চাকৰিৰ কাৰ্যকালত লাঞ্ছিত, বঞ্চিত আৰু অৱহেলিত হোৱা প্ৰত্যেকটো কথাই যোৱাকালিৰ পৰা আমি বৰ্হি প্ৰকাশ কৰি আছোঁ। আৰু এই কথাবিলাক আপোনালোকে আমাৰ সন্মুখত আহি আমাৰ কথাবিলাক শুনি আছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ তিনিটা দাবী লৈ আমি যোৱাকালিৰ পৰা ইয়াতে কৰ্মবিৰতি পালন কৰিছোঁ। প্ৰথম দাবী আছিলে স্পেচিয়েল ড্ৰাইভ দি আমাৰ চাকৰি নিয়মীকৰণ কৰিব লাগে, আৰু যদি স্পেচিয়েল ড্ৰাইভ দি চাকৰি নিয়মীকৰণ নকৰে তেনেহ'লে আমাক 7 পেৰ আকাৰত সমাহাৰৰ সমবেতন আমি দাবী কৰিছোঁ। আৰু তৃতীয়টো দাবী আছিলে আমাক প্ৰত্যেকজন কৰ্মচাৰীক EL, CL আৰু আমাৰ লোন প্ৰত্যেকটো কৰ্মচাৰীক আমাক দিব লাগে। আমাৰ এই তিনিটা দাবী লৈ আমি ইয়াতে উপনীত হৈছোঁ। আমাৰ যদি এই তিনিটা দাবী চৰকাৰে পালন নকৰে বা দাবী আমাৰ চৰকাৰে যদি নকৰে, আমি তেনেহ'লে আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আমি আকৌ আগন্তুক দিনত আমি চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে কাৰ্যসূচী আমি আগুৱাই লৈ যাম বুলি ভাবিছোঁ। ইতিমধ্যে আপোনালোকে কেন্দ্ৰীয় সমিতিৰ পৰা আপোনালোকৰ যি সমিতি আছে, কোনো আশ্বাস বা তেনেধৰণে চৰকাৰৰ লগত কোনো আলোচনা কৰাৰ কথা ইতিমধ্যে গম পাইছে নেকি? আমি ইতিমধ্যে কোনো আশ্বাস চৰকাৰে প্ৰদান কৰা নাই বুলি আমি গম পাইছোঁ আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মতে। আৰু আপোনালোক ইয়াৰ উপৰিও আপোনালোকক জনাই থওঁ, আমি যে এই দাবীবোৰ কৰি আছোঁ, আমি প্ৰত্যেক সময়ে CM মহোদয়ক আমি মেম'ৰেণ্ডাম নিজে হাতে দি আহিছিলোঁ। আমাৰ CM মহোদয়ে কোনো কাম নকৰিলে CM মহোদয়, আমি MD, ED প্ৰত্যেকজন এক্সিকিউটিভ ডিৰেক্টৰক, প্ৰত্যেকজন মানুহক, DC মহোদয়ক আমি প্ৰত্যেকজন মানুহকে আমি মেম'ৰেণ্ডাম আকাৰে দিছিলোঁ। আমাক কোনো ধৰণৰ কাম কৰা নাই। আমি দুঃখিত। আমি এজন NHM কৰ্মচাৰী, মোৰ 10 বছৰ চাকৰি হৈ গৈছে। মোৰ লগত যিজন পাৰ্মানেণ্ট চাকৰি কৰে, সি পায় 40,000 টকা দৰমহা, মই পাওঁ 20,000 টকা দৰমহা। এটা টেবুলতে একে সময়তে চাকৰি কৰাৰ পিছতো আজি আমি এনেকুৱা লাঞ্ছিত হ'ব লগা হৈছে। আমি যদি এই ডিউটি কৰাৰ পিছত একেলগে যদি 2জন মানুহ যদি এটা হোটেলত যাওঁ, সি ভাল বস্তু খাব বিচাৰে, আমি খাবলৈ আমাৰ মন যায়, কিন্তু আমি পকেটত হাত দিব লাগে, আমাৰ হাতত পইচা নাই। এনেকুৱা দুখ অনুভৱ কৰি আছোঁ। লাজ লাগে। আজি আমি ইয়াতে বহিব লগা হৈছে। প্ৰত্যেকজন পাৰ্মানেণ্ট চাকৰি আমাক দেখা পেলাই হাঁহে, মনে আনন্দ ফূৰ্তি কৰে। আমাৰ লাজ লাগে। সেইখিনি আমি একদম কলেজত CM মহোদয়ক অনুৰোধ জনাইছোঁ, আমাৰ দাবীবিলাক অতি সোনকালে মানি লওক। নিশ্চয় আমি বহুত ভাল সুখী হ'ম। আগন্তুক দিনত এই দাবীসমূহ মানি নল'লে আপোনালোকে কি কাৰ্যসূচী হাতত? আগন্তুক দিনত যদি আমাৰ দাবীবোৰ CM মহোদয় বা আমাৰ ডিপাৰ্টমেণ্টৰ মানি নলয়, তেনেহ'লে আমি চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মতে আমি আৰু আমাৰ কাৰ্যসূচী আগুৱাই লৈ যাম বুলি আমি ভাবিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। হয়, এয়া হ'ল ধুবুৰী চিকিৎসা মহাবিদ্যালয় চৌহদত তেওঁলোকে এনেদৰে প্ৰতিবাদ কৰিছে। আৰু এই প্ৰতিবাদৰ জৰিয়তে কিন্তু চৰকাৰলৈ এক আবেদন জনাইছে যাতে তেওঁলোকৰ এই দাবীসমূহ মানি লয়, আৰু মানি লোৱাৰ পিছত তেওঁলোকৰ যি প্ৰাপ্য, সেই প্ৰাপ্যসমূহ যদি তেওঁলোকক দিয়ে, আৰু তেওঁলোকে এই প্ৰাপ্য লৈ কিন্তু নিজৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হ'ব বুলি তেওঁলোকে এই দাবী উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।